আজিৰ পৰা এটা বছৰৰ পূৰ্বে আমি ND24ত দেখুৱাইছিলোঁ ঐতিহাসিক ৰমনিয়ালিৰ দুৰৱস্থাৰ ছবিখন। এটা বছৰৰ পূৰ্বে আমি দেখুৱাইছিলোঁ যে শিমলুগুৰিৰ পৰা বিহুবৰ সংযোগী ঐতিহাসিক যি ৰমণী পথ, সেই ৰমণী পথ এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে। পথ নহয়, কেৱল পুখুৰী। আপুনি যিফালেৰেই যায় কেৱল আপুনি বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত, আৰু সেই ৰমনিয়ালিৰ মেৰামতিৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো এটা ব্যৱস্থা কোনেও গ্ৰহণ নকৰিলে। বৰ্ডাৰ ৰোডছৰ হাতত থকা তেওঁলোকৰ কৰ্তৃত্ব থকা এই পথটোত তেওঁলোকৰ অজুহাতেৰে কি বিধায়ক দেৱব্ৰত শইকীয়া, কি সাংসদ তপন কুমাৰ গগৈ কোনেও কোনো ধৰণৰ কামেই নকৰিলে। আৰু ৰমনিয়ালিৰ আজিৰ দিনটোৰ মই পৰিৱেশ দেখুৱাম। শিমলুগুৰিৰ মূল চহৰত য'ৰ পৰা ৰমনিয়ালি আৰম্ভ হৈছে সেই পথছোৱা মই দেখুৱাম। বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত। এই যে আপুনি অৱস্থাটো দেখিছে, অৰ্থাৎ শিমলুগুৰিৰ মূল যিটো ট্ৰেফিক পইণ্ট, সেই মূল ট্ৰেফিক পইণ্টৰ পৰা মাত্ৰ ইয়ালৈ 300 মিটাৰ, আৰু যিটো টাউন কমিটিৰ অধীনত এই যিচোৱা অঞ্চল, শিমলুগুৰি চহৰখন টাউন কমিটিৰ অধীনত। টাউন কমিটিক যেতিয়া আপুনি এই পথটোৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া তেওঁলোকে কয় বিধায়কৰ কথা বা সাংসদৰ কথা। যেতিয়া আপুনি বিধায়কক প্ৰশ্ন কৰিব, বিধায়কে ক'ব বৰ্ডাৰ ৰোডছৰ কথা। সাংসদ নিমাত, সাংসদ তপন কুমাৰ গগৈৰ ক্ষেত্ৰত যথেষ্ট অভিযোগ আছে এই পথটোৰ হৈ। ৰাইজে বাৰে বাৰে অভিযোগ কৰে যে এই পথটো মেৰামতিকৰণ কৰিব লাগে। নাগালেণ্ডৰ পৰা কয়লা বা শিল কঢ়িওৱা শ শ ডাম্পাৰ, শ শ ট্ৰাক প্ৰতিদিনেই অহা যোৱা কৰে। তাৰ পিছত প্ৰতিদিনেই এই পথটোৰ অৱস্থা হৈছে এয়া। যিফালে আপুনি চাই কেৱল পুখুৰী সদৃশ গাঁত, আৰু এতিয়া মাত্ৰ এজাক বৰষুণৰ পিছতে এনেধৰণৰ পানী ইয়াত জমা হয়। ৰাইজৰ খং ইমান পৰ্যন্ত পাইছেগৈ যে আমি যেতিয়া ইয়ালৈ আহিলোঁ তেওঁলোকে কৈছে এইসকল ৰাইজ ইয়াত যিসকল থিয় হৈ আছে তেখেতলোকক আমি মাতি অনা নাই। তেওঁলোকে আমাৰ কেমেৰা দেখি নিজে আগবাঢ়ি আহিছে আৰু খঙত হাতত এখন জাল লৈ তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদ, তেওঁলোকে প্ৰতীকী স্বৰূপ প্ৰতিবাদ এটা কৰিবলৈ ওলাইছে যে আমি আপোনালোকৰ কেমেৰাৰ সন্মুখতেই এই পথটোত জাল মাৰিম। আৰু জাল মাৰি আমি জনপ্ৰতিনিধিগৰাকীক, কি বিধায়ক হওক, কি সাংসদ হওক, যি দলৰে নহওক কিয়, তেওঁলোকে দেখুৱাব যে তেওঁলোকে জাল মাৰিব পৰা অৱস্থা এই ঐতিহাসিক ৰমনিয়ালিৰ ক্ষেত্ৰত হৈছে। হাতত এখন জাল লৈ থকা ব্যক্তিগৰাকীৰ ওচৰলৈ মই আপোনাৰ ওচৰলৈকে প্ৰথম আহিছোঁ। কিমান দিন, আজিৰ পৰা এটা বছৰৰ পূৰ্বে মই ইয়াৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, দেখুৱাইছিলোঁ খুব দুৰৱস্থা পথটোৰ। এবছৰৰ পিছত আহিছোঁ, এতিয়াও একেই। আপোনালোকে কিমান বছৰ দিন ধৰি এনেধৰণে ভুগিবলগীয়া হৈছে? 1 বছৰ 1.5 বছৰ ধৰি হ'ব। 1.5 বছৰৰ পৰা এনেকুৱা হৈছে কণ্টিনিউ ছেইম ঘটনা। বেটেজকে আহি মাজতে লুটি খাই যায়, পাব্লিকে ধৰি উঠাব লাগে। এই গতি কি ক'বা, চৰকাৰে কৈ আমনি পাইছে না, দেখিছে কিন্তু কোনে একো নকয়। ইয়াত টাউন কমিটিৰ প্ৰসংগটো ওলাই আছে। মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ, যিহেতু টাউন কমিটিৰ প্ৰসংগটো ওলাইছে। টাউন কমিটিয়ে কি কয়? টাউন কমিটিৰ আজিলৈকে কোনো খা খবৰেই নিদিলে। আজিলৈকে এটা শব্দ নোলাল, কোনো খবৰ নাই যে টাউনৰ মাজৰ ৰাস্তাটোৰ এনেকুৱা পৰিস্থিতি। এই পৰিস্থিতিত যে টাউন কমিটিয়েও এটা শব্দ কওঁ বা কিবা দুটা পেলাওঁ, সেইটো একো আজিলৈকে কোনোদিন কৰা নাই। সেইকাৰণে আমি আপোনালোকৰ থ্ৰুৱেদি টাউন কমিটি হওক বা চৰকাৰক হওক এইটো ঠিক কৰাৰ কাৰণে কৰিবৰ কাৰণে সুবিধা বিচাৰিছোঁ। এতিয়া প্ৰসংগটো হ'ল যে বিধায়ক বা বিৰোধী দলপতি কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ ঘৰৰ পৰা এই পথছোৱালৈ মাত্ৰ 0.5 কিলোমিটাৰ। বিধায়কগৰাকীৰ ঘৰৰ পৰা ইয়ালৈ দূৰত্ব হ'ব 0.5 কিলোমিটাৰ। তেখেতে এই দৃশ্যবোৰ নেদেখে, সাংসদে নেদেখে, নে টাউন কমিটিয়ে এই দৃশ্যবোৰ আজিলৈকে দেখা নাই? আচলতে এই পথটোৰ লগতে মানে বহু বছৰ ধৰি পিনি মোৰ বন্ধুৱে কৈ গৈছে যে 1.5 বছৰৰ পৰা, ঠিক 1.5 বছৰ নহয়, তাৰ অধিক মানে বছৰৰ পৰাই, প্ৰায় 3-4 বছৰৰ পৰাই এই যিটো প্ৰপাৰ টাউনৰ মিউনিচিপালিটি এৰিয়াৰ এই যিটো পথটো তাৰ বৰ মানে জৰাজন্য অৱস্থা। আৰু আটাইতকৈ ডাঙৰ কথা, আজি যিটো এই পথটোৰ যিটো দুৰৱস্থা হৈ আছে, এই দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে মানে ইয়াৰ দুৰ্ভগীয়া ৰাইজসকল। আজি ইয়াত দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাক আজি কলেজলৈ গৈছে, স্কুললৈ গৈ আছে, যাওঁতে বেটেৰী লুটি খাই পৰিছে। আজি ইয়াত যিখিনি মানে প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে, ইয়াত কোনো সাংসদ, MLA, মিনিষ্টাৰৰ ল'ৰা ছোৱালী কেতিয়াও এইটো ৰাস্তা দি আহা নকৰে। আৰু ডেফিনেটলি চাগে তেওঁলোকে সেইকাৰণেই ইয়াত খাই কাণটো দিয়া নাই। আজি যদি বিধায়ক বা কোনোবা এজন MLA, সাংসদ, মিনিষ্টাৰ যদি আজি কোনোবা আহিলেহেঁতেন, ইলেকশ্যনৰ সময়ত তেওঁলোকে ইয়াত আহি পিনি যেতিয়া যাতায়াত কৰিব, যাতায়াত কৰাৰ সময়ত তেওঁলোকৰ দল প্ৰতিনিধিসকল আহি পিনি ইয়াত মানে কণা হাঁহক পতান দিয়া নিচিনাকৈ
ইয়াত মানে মিছা প্ৰলোভন দিবলৈ কাৰণে চেমচিংগেল কেইটামান ছটিয়াই গাঁত কেইটামান পুতিলে ইলেকশ্যন শেষ, কথা শেষ, সপোন শেষ। আৰু মানুহক দাঁতই মানুহৰ নিজৰ দায়িত্ব শেষ বুলি ভাবি লৈছে। গতিকে মানুহক মোৰ আপোনালোকৰ চেনেলৰ জৰিয়তে এটাই অনুৰোধ, আমাৰ ইয়াৰ পৰা যিজন প্ৰতিনিধি আমি প্ৰতিনিধিত্ব কৰি পিনি পঠিয়াওঁ, আমাৰ যিটো মূল্যৱান এটা ভোট দি পিনি নেতৃত্ব দি পিনি যিজন নেতাক আমি আগবঢ়াই পঠিয়াওঁ, মূলত উদ্দেশ্য এটাই থাকে, প্ৰত্যেকজন কৰি খোৱা মানুহে কৰিয়ে খাব। চৰকাৰী আঁচনিৰ বিষয়ে বা চৰকাৰৰ হাতলে পাতলে চাই পিনি কোনো মানুহ ৰৈ থকা নাই, চবে নিজে কৰিয়ে খাব। কিন্তু মানুহৰ যিটো যাতায়াতৰ যিটো ব্যৱস্থা, আজি মিউনিচিপালিটি এৰিয়াত থাকি পিনে এইডোখৰ এৰিয়াৰ পৰা যিটো নেকি তেওঁলোকে মানে কৰ লৈ আছে, মিউনিচিপালিটি আপুনি এৰিয়াত গৈ পিনি পাচাপ কৰিবলৈ গ'লেও তাতো বিনা 10 টকাত আপুনি পাচাপ কৰিবও নোৱাৰে। আজি মিউনিচিপালিটি এৰিয়াত আপোনালোকে গৈ পিনি চাওক, প্ৰত্যেকটো ৰাস্তাৰ গতি এইটো গতি হৈ আছে। আজি মিউনিচিপালিটি এৰিয়াত গৈ পিনি আপুনি চাওক কেন্দ্ৰীয় দৈনিক বজাৰখনৰ অৱস্থাটো কি হৈ আছে। সমস্যা বহুত আছে, কিন্তু তেওঁলোকে যাতে গৈ পিনি সাংসদত যেতিয়া গৈ পিনি তেওঁলোকে গৈ পিনি উপস্থিত হয়, যাতে আমি কোনখন ঠাইৰ মানুহ আৰু কোনখন ঠাইৰ মানুহে আমাক প্ৰতিনিধিত্ব কৰি পঠিয়াইছে, যাতে এই কথাটো যাতে কোনো পাহৰি নাযায়। এতিয়া প্ৰসংগটো হৈছে যে মই আকৌ এবাৰ ভিজুৱেলছ দেখুৱাম যে এই যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, আপুনি চাব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ যাবলৈ ইয়াত পাৰ্কিঙৰ এটা ব্যৱস্থা কৰিবলৈ আপুনি বাইকখনেই হওক বা গাড়ীটো দূৰৰে কথা, আপুনি দুচকীয়া বাহনখন ইয়াত পাৰ্কিং কৰিবলৈ অসুবিধা, অৰ্থাৎ ইয়াত কোনো ধৰণৰ ঠাই নাই। আৰু ইয়াৰ পিছত এতিয়া ৰাইজে কৈছে যে বিধায়ক সাংসদ কোনেও এই দৃশ্যবোৰ নেদেখে। আজি বছৰ বছৰ ধৰি এনেধৰণে পৰি আছে, বছৰ বছৰ ধৰি যিহেতু গোটেই বছৰ বছৰ ধৰি আজি এই যিসমূহ দৃশ্য, এই দৃশ্যসমূহ এনেধৰণেই আছে। আৰু তাৰ পিছতো ইয়াত ৰাইজে কৈছে যে ই ৰিক্সা চলাব নোৱাৰা এটা অৱস্থা। এখন ই ৰিক্সা আহিছে, মই অকণমান তেওঁৰ ওচৰলৈ যাব বিচাৰিম। দাদা, কেনেকৈ চলায়? ইয়াত অসুবিধা নহয়নে আপোনালোকৰ? হয় হয়, ইয়াত ই ৰিক্সা পৰিছে বুলি পৰিছে। কেনেকৈ, কিমান অসুবিধা হয় আপোনালোকৰ? বহুত অসুবিধা হয়, ৰাস্তাটো এনেকুৱা অৱস্থা। আগলৈও একেই? একে। আপুনি যিফালে যায়, কেন্দুগুৰি যাওক, চন্তক যাওক, আপুনি বিহুবৰলৈ অৰ্থাৎ শিমলুগুৰিৰ বিহুবৰ সংযোগী এই যিছোৱা পথ, এই পথছোৱাৰ অৱস্থাটো এতিয়া হৈছে এয়া। বছৰ বছৰ ধৰি একেসমূহেই দৃশ্য, আৰু এই দৃশ্যৰ সলনি হোৱা এতিয়ালৈকে ৰাইজে দেখা নাই। আৰু ৰাইজে আশা এৰিছে, কি বিধায়ক, কি সাংসদ, কি বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন, সকলোৱে এক প্ৰকাৰ ৰাইজক কণাহাঁহক পতান দিয়া দি মাজে মাজে কেতিয়াবা অকণমান মেৰামতি কৰে, আৰু তাৰপিছত আৰু কোনো ধৰণৰ খবৰ নাই। সেয়েহে ৰাইজে কৈছে, হয় ৰাস্তাটো এবাৰ বনাওক, আৰু নহ'লে আপোনালোকে প্ৰতিশ্ৰুতি দিয়াটো একেবাৰে বন্ধ কৰি পেলাওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।